মঙ্গলবার ভয়ঙ্কর পথ দুর্ঘটনা রাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত যাত্ৰীবাহী বাছ চিটাতে নিহত 2জন আহত 20 জনৰ অধিক তেজপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল বাছখন AS202289 নম্বৰৰ বাছখন ধুলাৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত হয় ইয়াৰে 6 জনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে এই বিষয়ে অধিক জনাব আমাৰ সিনিয়ৰ ব্যুৰো চিফ মুকুটৰাজ শৰ্মা এই দুৰ্ঘটনা কেতিয়া হৈছিল আৰু নিহতজনৰ পৰিচয় লাভ কৰিব পৰা হৈছে নে আৰু এই দুৰ্ঘটনা কেনে পৰিস্থিতিত হৈছিল সেই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰিছো আপোনালোকে নিয়ন্ত্ৰণ ভয়াবহ পথ দুৰ্ঘটনা ক'ব লাগিব মংগললৈ প্ৰায় 10 কিলোমিটাৰ দূৰত ধুলা থানাৰ অন্তৰ্গত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা প্ৰায় 6:30 মান বজাত এই পথ দুৰ্ঘটনা সংঘটিত হৈছিলে তেজপুৰৰ পৰা 5 বজাত ASTC বিশেষ আল্ট্ৰা বাছ এখন তেজপুৰৰ পৰা ৰাওনা হৈছিলে গুৱাহাটী অভিমুখে আৰু গুৱাহাটী অভিমুখে পোৱাৰ সময়তে ইয়াৰ যি চালক আছে ইয়াৰ যি পৰিচালক আছে তেওঁলোকে কোৱা মতে এইখন যিটো মডাৰ্ণ আল্ট্ৰা বাছ এই বাছখনক পিছফালৰ পৰা এখন ডাম্পাৰে খুন্দিয়াইছিলে আৰু ডাম্পাৰ খুন্দিয়াই যানবাহন পলায়ন কৰিছে আৰু এই দুৰ্ঘটনা খুন্দিয়াৰ পিছতে ঠিকাছে দুগৰাকী ব্যক্তি নিহত হৈছে আৰু প্ৰায় 20 জনৰ অধিক লোক আহত হৈছে নিহত ব্যক্তিজন এগৰাকী হৈছে 26 নম্বৰ চিটত তেখেত হাজৰিকা বুলি কোৱা হৈছে কিন্তু যি পৰিচালক আছিল কিবা চিট সাৰ সলনি কৰি বহিব পাৰে সেইকাৰণে নামটো এতিয়ালৈ জানিব পৰা হোৱা নাই আৰু এজনৰ নামটো জানিব পৰা হোৱা নাই আৰু যিসকল আহত হৈছিল সেইসকলে মহলয় অসমত চিকিৎসা প্ৰস্তুত আছে তাৰে 6 গৰাকী ইতিমধ্যে গুৱাহাটীলৈ ৰেফাৰ কৰা হৈছে ক'ব লাগিব যে বনদীপ ভয়াবহ পথ দুৰ্ঘটনা ৰাতিপুৱা সংঘটিত হৈছে মহলয় ধুলা থানাৰ অন্তৰ্গত টাংলি চকত আৰু ইয়াতে যিখন গাড়ী আল্ট্ৰা বাছ ইতিমধ্যে মহলয় ধুলা থানালৈ লৈ অহা হৈছে আৰু এই মুহূৰ্তত ইয়াৰ পৰা যিগৰাকী মৃত ব্যক্তি আছে তেওঁলোকৰ ডেড বডি ইতিমধ্যে ইয়াৰ পৰা আৰক্ষীয়ে উলিয়াই তেওঁলোকক মংগলদৈ অসমত চিকিৎসালয়লৈ লৈ যোৱা হৈছে বনদীপ ক'ব লাগিব যে মংগলদৈ অসমত চিকিৎসালয়ৰ অমানৱীয় পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰণ 20 জনকৈ আহত লোক আৰু সাধাৰণতে বনদীপ ক'ব লাগিব যে ইয়াৰে অধিকাংশ লোকেই কিছুসংখ্যক লোক অসমৰ বাহিৰৰ লোক আছে কাৰণ তেজপুৰৰ পৰা গুৱাহাটীলৈ তেওঁলোকে ট্ৰেইন যোগে ৰাওনা কৰিব বুলি ইয়াৰ বাছ চালকজনে জানিবলৈ দিছে আৰু সেইকাৰণে সেইসকল লোকক এতিয়ালৈকে চিনাক্ত কৰিব পৰা নাই কিয়নো যি বাছৰ টিকেট দিয়া হয় টিকেট দিয়া সময়ত তেওঁলোকৰ নামসমূহ এণ্ট্ৰি কৰা নহয় কেৱল টিকেটটো দিয়া হয় যাৰ কাৰণে কোন নিহত হৈছে কি হৈছে এতিয়ালৈ জানিব পৰা নাই কিন্তু ক'ব লাগিব যে দুগৰাকী ব্যক্তি চিটাতে নিহত হৈছে আৰু প্ৰায় 20 জনৰো অধিক লোক আহত হৈছে